নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে এই পাঁচটা কথা নজনাকৈ আপোনালোকে কেতিয়াও কুকুৰা পালন নকৰিব এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে সেই কাৰণে এই ভিডিওটো আপোনালোকে শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আৰু যদি আপোনালোকে মোক ইনষ্টাগ্ৰামত এতিয়ালৈ ফলো কৰা নাই তেনেহলে মই মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেসক্ৰিপচন বক্সত দি থৈছো সেই লিংকটো ক্লিক কৰি আপোনালোকে মোক ইনষ্টাগ্ৰামতো ফলো কৰি দিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰা পালন কৰিব বিচাৰি আছে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে আপোনালোকৰ প্ৰথম কামটো হ'ব কুকুৰাৰ পোৱালিবোৰ আপোনালোকে কোৰ পৰা ক্ৰয় কৰিব চাওক বন্ধু বান্ধৱীসকল আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি কেতিয়াও ক্ৰয় নকৰিব সেই কাৰণে আপোনালোকে প্ৰথমতে এটো জানিব লাগিব যে আপোনালোকৰ ওচৰত এনেকুৱা হেচাৰী কোড আছে য'ত ঠক প্ৰবঞ্চনা নকৰে তেওঁলোকক যদি আপোনালোকে এ গ্ৰেডৰ পোৱালি অৰ্ডাৰ দিয়ে তেতিয়া তেওঁলোকে আপোনালোকক এ গ্ৰেডৰ পোৱালিয়ে দিয়ে মানে ভাল পোৱালি দিয়ে সেই কাৰণে কুকুৰা পালন কৰাৰ আগতে আপোনালোকে এটো জানিব লাগিব যে আপোনালোকৰ ওচৰত এখন ভাল হেচাৰী কোড আছে যিটো হেচাৰীয়ে ভাল কুকুৰাৰ পোৱালি যোগান ধৰে যদি আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় কৰে তেতিয়া কি হয় আপোনালোকৰ পৰা তেওঁলোকে বেছিকৈ পইচা ল'ব ঠিকই কিন্তু তেওঁলোকে আপোনালোকক ভাল পোৱালি নিদিয়ে সেই কাৰণে আপোনালোকে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বা কেতিয়াবা কি হয় যদি আপোনালোকে তেওঁলোকক লোকেল কুকুৰাৰ পোৱালি অৰ্ডাৰ দিয়ে তেতিয়া লোকেল কুকুৰাৰ পোৱালি ঠাইত তেওঁলোকে আপোনালোকক সোণালী কুকুৰাৰ পোৱালিও দিব পাৰে সেই কাৰণে আপোনালোকে জোৰটোৰ পৰা কুকুৰাৰ পোৱালি ক্ৰয় নকৰিব আপোনালোকে বিশ্বাসযোগ্য বা ভাল হেচাৰীৰ পৰাহে কুকুৰাৰ পোৱালি ক্ৰয় কৰিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পালন কৰিব বিচাৰি আছে সেইটো প্ৰজাতিৰ কুকুৰাৰ বজাৰখন আপোনালোকৰ ফালে কেনেকুৱা সেইটো আপোনালোকে চাব লাগিব চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ বজাৰখনৰ বিষয়ে নজনাকৈ যিটি প্ৰজাতিৰ কুকুৰা পোহপাল দিয়ে তেতিয়া কি হ'ব যেতিয়া কুকুৰাবোৰ বিক্ৰীৰ উপযুক্ত হৈ যাব তেতিয়া আপোনালোকে সিহঁতক বিক্ৰী কৰিব নোৱাৰিব বা ভাল দামত বিক্ৰী কৰিব নোৱাৰিব পাৰে সেই কাৰণে প্ৰথমতে আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পোহপাল দিব বিচাৰিছে সেইটো প্ৰজাতিৰ কুকুৰাৰ চাহিদা আপোনালোকৰ ফালে কেনেকুৱা তাৰ দাম কেনেকুৱা সেইটো আপোনালোকে প্ৰথমতে জানিব লাগিব এনেকুৱা নহয় যে আপোনালোকে যিটো প্ৰজাতিৰ কুকুৰা পোহপাল দিব বিচাৰি আছে সেই প্ৰজাতিৰ কুকুৰাই আপোনালোকে পোহপাল দিব লাগিব চাওক মাৰ্কেটে যি বিচাৰে বজাৰে যি বিচাৰে বজাৰত যাৰ চাহিদা আছে সেইটো প্ৰজাতিৰ কুকুৰাহে আপোনালোকে পালন কৰিব লাগিব আৰু তেতিয়াহে আপোনালোকে লাভান্বিত হ'ব যদি আপোনালোকে যিটি প্ৰজাতিৰ কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে কুকুৰাবোৰক ভালকৈ বিক্ৰী কৰিব নোৱাৰিব সেই কাৰণে এই কামটো আপোনালোকে কৰিব লাগিব যদি আপোনালোকৰ ফালে ব্ৰইলাৰৰ চাহিদা বেছি থাকে আৰু তেনে অৱস্থাত যদি আপোনালোকে সোণালী বা লোকেল কুকুৰা পালন কৰে তেতিয়া আপোনালোকে বিপদত পৰিব আপোনালোকে সেইটো প্ৰজাতিৰ কুকুৰাই পালন কৰিব লাগিব যিটো বজাৰত চাহিদা বেছিকৈ আছে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে 3 নম্বৰতে আপোনালোকে এইটো জানিব লাগিব যে কুকুৰাবোৰক কোনখিনি সময়ত কি খাদ্য খাবলৈ দিয়া হয় বা কি দানা খাবলৈ দিয়া হয় চাওক আপোনালোকে কুকুৰা পালন কৰিলেই নহব বা আপোনালোকে ভাল কোৱালিটিৰ কুকুৰাৰ পোৱালি ক্ৰয় কৰিলেই নহব সেই পোৱালিবোৰক কোনখিনি সময়ত কি খাদ্য দিব লাগে সেইটো আপোনালোকে জানিব লাগিব চাওক যেতিয়া কুকুৰাৰ পোৱালিবোৰক ব্ৰুডিং কৰা হয় তেতিয়া সিহঁতক বেলেগ খাদ্য খাবলৈ দিয়া হয় আৰু সিহঁতৰ বয়স যেতিয়া বেছি হৈ যায় সিহঁতৰ বয়স যেতিয়া 30 দিন পাৰ হৈ যায় তাৰ পাছৰ পৰা সিহঁতক আকৌ বেলেগ খাদ্য খাবলৈ দিয়া হয় সিহঁতক পৰ্যায়ক্ৰমে বেলেগ বেলেগ দানা খাবলৈ দিয়া হয় আৰু সিহঁতক যদি মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া হয় তেতিয়া বেলেগ খাদ্য খাবলৈ দিয়া হয় কণী উৎপাদনৰ কাৰণে পোহপাল দিলে বেলেগ খাদ্য খাবলৈ দিয়া হয় এই কথাখিনি আপোনালোকে জানিব লাগিব লগতে কুকুৰাবোৰক এদিনত কিমান পৰিমাণে খাদ্য খাবলৈ দিব লাগে সেইখিনি আপোনালোকে জানিব লাগিব এই কথাখিনি নজনাকৈ যদি আপোনালোকে কুকুৰা পালন কৰে তেতিয়া কিন্তু আপোনালোকে সমস্যাত পৰিব যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহলে 4 নম্বৰতে আপোনালোকে এইটো জানিব লাগিব যে কুকুৰাৰ গড়াল এটা কেনেকৈ নিৰ্মাণ কৰিলে কুকুৰাবোৰৰ মাজত বেছিকৈ সমস্যা দেখিবলৈ পোৱা নাযায় অৰ্থাৎ বিজ্ঞানসন্মতভাৱে কুকুৰাৰ গড়াল এটা কেনেকৈ নিৰ্মাণ কৰা হয় সেই বিষয়ে চাওক বন্ধু বান্ধৱীসকল কুকুৰাৰ গড়াল এটা ভালকৈ নিৰ্মাণ কৰাটো অত্যন্ত প্ৰয়োজন যদি আপোনালোকে কুকুৰাৰ গড়াল এটা ভালকৈ নিৰ্মাণ নকৰে তেতিয়া কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিব আৰু আপোনালোকৰ লোকচান হ'ব আৰু বিজ্ঞানসন্মতভাৱে কুকুৰাৰ গড়াল এটা যদি আপোনালোকে নিৰ্মাণ কৰিব বিচাৰিছে তেনেহলে প্ৰথমতে আপোনালোকে কুকুৰাৰ গড়ালটো পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব লাগিব আৰু ইয়াৰ উপৰিও আৰু বহুতো কথা থাকে যিকেইটা কথা আপোনালোকে জানি লৈহে কুকুৰাৰ ফাৰ্ম এখন নিৰ্মাণ কৰিব লাগে সেই কাৰণে আপোনালোকে এই কথা
কথাখিনি ভালকৈ জানি ল'ব আৰু কুকুৰাৰ গঁৰাল এটা নিৰ্মাণ কৰোঁতে কোনকেইটা কথা জানিব লাগে সেই বিষয়ে যদি আপোনালোকে বিতংভাৱে জানিব বিচাৰিছে তেনেহ'লে সেই বিষয়ে মই এটা ভিডিঅ' আপলোড কৰি থৈছোঁ আৰু তাৰ লিংক মই ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ এই ভিডিঅ'টো শেষ হোৱাৰ পাছত সেই লিংকটো ক্লিক কৰি আপোনালোকে ভিডিঅ'টো চাব পাৰে যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহ'লে 5 নম্বৰতে আপোনালোকে লিটাৰ মেনেজমেণ্টৰ বিষয়ে জানিব লাগিব চাওক বন্ধু বান্ধৱীসকল কুকুৰা পালনত যদি আপোনালোকে লোকচানৰ সন্মুখীন হ'বলৈ নিবিচাৰে তেনেহ'লে লিটাৰ মেনেজমেণ্টৰ কথা আপোনালোকে জনাটো বহুত বেছি প্ৰয়োজন কুকুৰাবোৰক আপোনালোকে যেটো গঁৰালত ৰাখে সেই গঁৰালটো আপোনালোকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব তাত আপোনালোকে বীজাণুনাশক মাজে মাজে স্প্ৰে কৰি থাকিব লাগিব যদি আপোনালোকে মজিয়া ধানৰ ভুচি বা কাঠৰ গুৰি পাৰি দিছে হেতু আপোনালোকে প্ৰতিদিনে ৰেকিং কৰিব লাগিব মানে উলটপালট কৰিব লাগিব আৰু ইয়াৰ লগতে যদি ধানৰ ভুচি বা কাঠৰ গুৰিখিনি বেছিকৈ লেতেৰা হৈ যায় বা তাৰ পৰা গোন্ধ ওলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে সেইখিনি খলনি কৰি দিব লাগিব যদি তাৰ পৰা বেছিকৈ গেছ ওলাবলৈ আৰম্ভ হয় তাক এমোনিয়া গেছ বুলি কোৱা হয় আৰু তাৰ ফলত কুকুৰাবোৰৰ মাজত বিভিন্ন ধৰণৰ সমস্যাই দেখা দিয়ে মানে বেমাৰ আজাৰে দেখা দিয়ে আৰু সিহঁতৰ ওজনো ভালকৈ বৃদ্ধি নহয় সেই কাৰণে আপোনালোকে এই কথাখিনি ভালকৈ জানিব লাগিব আৰু কুকুৰাবোৰক আপোনালোকে সদায় পৰিষ্কাৰ ঠাইত ৰাখিব লাগিব পৰিষ্কাৰ দানা পানী খাবলৈ দিব লাগিব মিয়াদ উকলি যোৱা দানা খাবলৈ দিব নালাগিব কুকুৰাবোৰক আপোনালোকে যিবোৰ বাচন বৰ্তনৰ দানা পানী খাবলৈ দিয়ে হেতু আপোনালোকে সদায় পৰিষ্কাৰ কৰি ৰাখিব লাগিব আৰু ইয়াৰ উপৰিও মই আপোনালোকক আৰু এটা গুৰুত্বপূৰ্ণ কথা জনাই দিব বিচাৰিছো যদি আপোনালোকে প্ৰথমবাৰ কুকুৰা পালন কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকে প্ৰথম অৱস্থাত কেতিয়াও বেছিকৈ কুকুৰা পালন নকৰিব বা বেছিকৈ পোৱালি আপোনালোকে ফাৰ্মত নভৰাব প্ৰথম অৱস্থাত আপোনালোকে 20টা 50টা বা 100টা কুকুৰাৰে আৰম্ভ কৰক আৰু সেইখিনি যদি আপোনালোকে ভালকৈ পালন কৰিব পাৰে সেইখিনি বিক্ৰী কৰোঁতে যদি আপোনালোকৰ কোনো ধৰণৰ অসুবিধা হোৱা নাই আপোনালোকৰ যদি লাভ হৈছে তেতিয়া আপোনালোকে পৰ্যায়ক্ৰমে কুকুৰাৰ সংখ্যা বৃদ্ধি কৰি যাব পাৰে কিন্তু প্ৰথম অৱস্থাত কাৰোবাক দেখি বা বেছি লাভ কৰিবৰ কাৰণে আপোনালোকে কেতিয়াও বেছিকৈ কুকুৰা ফাৰ্মত নভৰাব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ